ঐ ডুমকা, আজি ৰাতিচোন মাছ ধৰিবলৈ যোৱা কথা আছিলে তই আৰু মই জুলুকি চুলুকি লৈ। হে হয়তো বলি, আমি দিনত এইটো কথাই আলোচনা কৰি আছিলোচোন বহুত দেৰি। এতিয়া কথাটো পাহৰিয়ে থাকিছিলোঁ মই। যাওঁ যদি ব'ল আকৌ ডুমকা, মই ঘৰত নোকোৱাকৈ যাম। মই তহঁতৰ ঘৰত আছো বুলি ক'ম, মনে মনে যাম। ব'ল ব'ল, তোকনো ক'লে ঘৰত এনেও যাবলৈ নিদিয়ে, মনে মনে যাব লাগিব। ভিতৰৰ পৰা পটককৈ টৰ্চটো লৈ আহোঁগৈ, তাৰপিছত যাওঁ আৰু। লেটছ গো। কি হ'ল ডুমকা, জুলুকিটো আকৌ লৈ নাহিলি যে মোলে? পচাডালহে লৈ আহিলি, পচাডালে মাছ ধৰিব পাৰিবি জানো তই? আৰে বলি, তই টৰ্চটো ভালকৈ মাৰি দিবি, মই এইডালে তোক মাছ মাৰি দেখুৱাম। ইমান গধুৰ জুলুকিটো ৰাতিখন দাঙি লৈ ফুৰিবলৈ মন নাযায়, সেইকাৰণে নানিলো। আহ বলি, ক'তা মাছ চাচোন দেখিয়ে পোৱা নাই এটাও। ইমান পোহৰতো, ইমান ধুনীয়া জোনৰ পোহৰ পৰি আছে তলত। মই টৰ্চ মাৰি দিছোঁ, তেতিয়া দেখি পাওঁ নেকি? হেই, ইমান ধুনীয়া পোহৰ হৈ আছে, টৰ্চটো নেমাৰিলেও হয়চোন, এনেই দেখি পায়। মাছেই নাই চাগেও এইডোখৰত, বেলেগ জেগাত ধৰিবগৈ লাগিব আমি। এইখিনিত ওলাব পাৰে দেই মাছ, বৰ ঠাণ্ডা হৈ আছে পানীখিনি, এইখিনিত গোট খাই থাকিব। এজনী ডাঙৰ কাৱৈ, কি কৰি আছ? মাৰ আকৌ মাৰ, সোনকালে মাৰ, নহ'লে পলাব মাছজনী এতিয়া। দেখিলি বলি, জুলুকিতকে ফচাডালে ভাল মাছ মাৰিবলৈ, খালি জানিব লাগিব। দেখিলি মই কেনেকৈ মাৰি দিলোঁ? এই ডুমকা, ইয়াতচোন আৰু এজনীও মাছ দেখিবলৈ পোৱা নাই। কাৱৈজনীয়ে যি, আৰু বেলেগ মাছ নাছিলে নেকি ইয়াত? বলি, ব'ল ব'ল যাওঁগৈ এইখিনিৰ পৰা, বেলেগ জেগাত চাবগৈ লাগিব। পাহাৰৰ কিনাৰৰ ওচৰডোখৰত চামগৈ আহ। সেইডোখৰতহে বৰালি ছোৱালী ওলালে ওলাব আৰু। ডুমকা, ফাইনেলি আমি ৩-৪ কেজিমান ডাঙৰ বৰালি এজনী পালোৱেই ন? কাৱৈজনী বাৰু কথা বাদ দে। মজা, 3 কেজি নহয় 4-5 কেজিমান হ'ব এজনী। ব'ল এতিয়া মজাকে ঘৰত নি ভাগ লগাওঁগৈ। সোনকালে যাওঁ, সোনকালে বৰালি মাছ লৈ যাব লাগিব ঘৰলৈ বৰালি মাছ লৈ গ'লে মোক মাছ মাৰিবলৈ আহিবলৈ দিব, একো নকয় আৰু। হ'ব, তই ফাল্টু কথা ক'ব নালাগে। তহঁতৰ দেউতাহঁতি কয় নহয় ৰাতি মাছ ধৰিবলৈ আহিব নালাগে বুলি, ভূত ওলাই হেনো মাছ ধৰিবলৈ আহিলে। ক'লা আত্মাই, বেছি দেৰি নাই আৰু ক'লা আত্মা, তোক মই প্ৰসন্ন কৰি বলি দি তোক মোৰ গোলাম কৰি ল'ম, আৰু তাৰ পিছত গোটেই পৃথিৱীত ৰাজত্ব কৰিম। কিন্তু ইয়াৰ বাবে মই এই যজ্ঞ স্থানত যদি ক'লা আত্মাক মাতিবলৈ হয়, 3টা নৰ বলি দি এই যজ্ঞ স্থানত তেহেঁতৰ ডিঙিৰ পৰা ওলোৱা তেজ এই জুইত ঢালিব লাগিব। বলি, আৰু তেতিয়াই মোক কোনেও ৰখাব নোৱাৰিব এই পৃথিৱীখন শেষ কৰাত, কাৰণ এই পৃথিৱীখনৰ ৰজা হ'ম মই। ডুমকা, এইটোৱে ভূত মাতিব, এতিয়া ভূত মাতিছে, এইটো বেজ হয়, পলা। তই কেলে চিঞৰিলি? কোনোবা আছিলে মোৰ পিছফালে, মনে মনে মোৰ চব কথা শুনিলে চাগে। এহেঁতক এতিয়া মই এৰিব নোৱাৰো, এহেঁতক খেদিব লাগিব মই এতিয়া। ক'ত পলাবি তহঁতি? ডুমকা, কোন আছিলে বাৰু সেইটো? ভাল আমাক দেখি নাপালে, নহ'লে আমাক মাৰিলেইহেঁতেন। সেইটো বহুত বেয়া মানুহ দৰে লাগিলে, কিবা বেজহে নেকি? পূজা কৰি আছিলে, ভূত মাতি থকা যেন লাগিলে মোৰ। ঠিকে ক'লি বলি। আৰু আমিতো মাছ মাৰিবলৈ যাওঁতে সেই ৰাস্তাটোৱেদি গৈছিলোঁ, তেতিয়াতো তাত কোনো নাছিলে। আমি মানে মাছ মাৰি থকা সময়তে এইবিলাক চব আয়োজন কৰি তাত পূজা কৰি আছিলে কোনোবা এটাই। ডুমকা, এতিয়া আমি হাবিত বেছি দেৰি নকৰোঁ, সোনকালে হাবিখনৰ পৰা ওলাওঁ ব'ল, ঘৰ যাওঁ। সেইটোৱে আমাক খেদি আহি থকা দৰে লাগি আছে মোৰ, কেনেবাকৈ দেখিলে নেকি বাৰু সেইটোৱে? ব'ল সোনকালে ইয়াৰ পৰা যাওঁ ব'ল। তহঁতি কি ভাবিছিলি যে মই তহঁতক যাবলৈ দিম? তহঁতক মই দেখি নেপালো বুলি ভাবিছিলি নেকি? মই তহঁতক এতিয়া সুদাই নেৰো, বলি দিমগে তহঁতক। নাহিবি মোৰ ওচৰলৈ, নাহিবি, কথা বেয়া হৈ যাব কিন্তু, নাহিবি। এইবাৰ তই ক'ত যাবি? হৈ গ'ল মোৰ 2টা বলি যোগাৰ। এতিয়া সিহঁতক নি মই ডিঙি কাটি যজ্ঞৰ স্থানৰ জুইত কেঁচা তেজ ঢালিবগে লাগিব।
এতিয়া হেতৰ ডিঙিকেইটা ৰেপি ৰেপি ছিঙি দিয়াৰ সময় আহি পৰিলে আৰু তাৰ পিছতে মই বাকীখিনি কাম আৰম্ভ কৰিব পাৰিম মোৰ ক'লা আত্মাই মোৰ বলি স্বীকাৰ কৰ ক'লা আত্মা এতিয়া এইটো ল'ৰাৰো ডিঙিটো ৰেপি ৰেপি ছিঙিব লাগিব ক'লা আত্মা মোৰ 2 নম্বৰ বলি মোৰ দ্বিতীয় বলি স্বীকাৰ কৰিবি ক'লা আত্মা ক'লা আত্মা দ্বিতীয়টো বলি দিওঁতেই তই মোৰ ওচৰলৈ আহিলি যে কি কাৰণে মই তোৰ বলিত বহুত সুখী হৈছো আৰু এটা সোনকালে বলি দে তাৰ পিছত মই তোৰ গোলাম হ'বলৈ ৰেডি আছো নিশ্চয় ক'লা আত্মা নিশ্চয় মই আজি ৰাতি এই 3 নম্বৰ বলিটো আনি ইয়াত দিমহি আৰু তাৰ পিছতে তই মোৰ সকলো কথা শুনিব লাগিব শুনিম প্ৰথম তই তোৰ নিজৰ কামটো সম্পূৰ্ণ কৰি ল তাৰ পিছত মোক মাতিবি মই গোটেই পৃথিৱীত ত্ৰাস কৰিবলৈ বেছি সময় নাই আৰু পেটুৱা কলে গ'ল ঐ আমাৰ বলিটো তহঁতৰটো লগতে কেনিবা ওলাই গ'ল হপায় এতিয়া ক'ত বিচাৰি পামগে বাৰু আমি তেহেঁতৰ ৰাতিখন হে নগেন তই বৰ বেছিকে চিন্তা নকৰিবি ৰচোন ৰ তেহেঁতি মোৰ মতে মাছ কাটিবলৈ গ'ল নেকি ৰাতি ফচা চচালৈ ফচাডাল মোৰ ভাগৰ ঘৰত নাই মানে ভাল মানুহে ৰাতি মাছ বিচাৰি ফুৱেগে নেকি হে টৰ্চ মাৰি মাৰি এইকেইটা বৰ বেয়া হ'ল ল'ৰাকেইটা এহঁতক হাবিৰ মাজত পালে বৰ বেয়া পিঠিম আছো না কিন্তু মাছ ধৰিবলৈ গৈছিলে যদিও এতিয়ালৈকেতো ঘূৰি আহি পাবহি লাগিছিলে 3 ঘণ্টামান হৈ গ'ল এতিয়া আমি হাবিৰ মাজত তেহেঁতক বিচাৰি গ'লেহে গম পাম পেটুৱা ক'ত কি কৰি আছেগে এহেঁতি ক'ত মাছ ধৰিবলৈ গৈছে মই জানো আহ মোৰ লগত পেটুৱা ইয়াতচোন নাই ইয়ালেহে আহে মানুহবিলাকে মাছ চাবলৈ কলে গ'লগে বাৰু তেহেঁতি দুটা তাকেহে নগেন বৰ ফাল্টু ল'ৰা এই দুটা হাবিৰ মাজে মাজে কেনেবাকে ঘূৰি ফুৰিছেগে নেকি আকৌ তেহেঁতি বাদ দে পেটুৱা আৰু বিচাৰি ফুৰিবলৈ নাই হেঁতক ক'ত থাকে থাকক নিজে আহিব ন ঘৰলে তেতিয়া কুকুৰ পিটন দিম তেহেঁতক বেয়া ভোক লাগিছে অ সীতাৰাম মাছটোকে এতিয়া পুৰি খাব লাগিব বেলেগটো খাবলৈ একো নানিলোৱে নাৱত আৰু নাওখনো বেয়া হৈ থাকিলে সীতাৰাম নাৱৰ বাটকেইটা ঠিক কৰিব পাৰিছ নাই পানী সোমাইছে নেকি আকৌ নাওখনতো বৰ বেয়া জেগাত ৰখাই দিলি লালা গছৰ ডাল পৰি গোটেই নাওখন বৰবাদ দি দিলে ফুটা ওলাই গ'ল এতিয়া ঘৰলৈ ঘূৰি যোৱাটোৱেই সমস্যা তেনেহ'লে কি এতিয়া নাওখন ঠিক কৰিব পৰা নহ'ব নেকি আজি ৰাতিটো আমি ইয়াতে কটাব লাগিব নেকি কোন তই কেলে মাৰিছ আমাক হাবিৰ মাজত আকৌ তই ক'ৰ পৰা আহিলি তোৰ আজি ভাগ্য ভাল মানৱ তোক মই এৰি দিছো মোৰ 3 নম্বৰ বলিটো আছিলে এইটো নহ'লে তোকো মই বলি দিলোহেঁতেন বল তোৰ এতিয়া ডিঙি কাটি বলি দিবলৈ সময় আহি পৰিলে আৰু মই চবতকে শক্তিশালী মানুহ হোৱাৰ আমাৰ ল'ৰাকেইটা কি হ'ল পেটুৱা বলি